হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে BEd এণ্ট্ৰেন্সৰ বিষয়ে সবিশেষ জানিবলৈ সঠিক ভিডিঅ' ক্লিক কৰিছে। আজি গুৱাহাটী ইউনিভাৰ্চিটিয়ে 19 তাৰিখে এখন BEdৰ কাৰণে নটিচ জাৰি কৰিছে, য'ত আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ BEdৰ কাৰণে ইম্পৰ্টেণ্ট কিছুমান কথা ক'ম। প্ৰথমতে এণ্ট্ৰেন্স টেষ্ট হ'ব আপোনালোকৰ 20 তাৰিখে আৰু অনলাইন ফৰ্ম ফিল আপ চলিব 25ৰ পৰা 5 জুলাইলৈকে আৰু সেইটো চলিব স্মাৰ্ট পৰ্টেলত। আপোনালোকে সেইখিনি বাৰু পাৰিব কৰিব। তাৰপিছত আহিল আমাৰ এইটো কৰিবলৈ হ'লে এলিজিবিলিটি কি লাগিব। এলিজিবিলিটি বুলি ক'লে আপোনালোকৰ যিকোনো গ্ৰেজুৱেশ্যন পাছ হ'লে হ'ব। BA, BCom, BSc বা MA কৰিব পাৰে, MSc, MCom যি নকৰে কিয় গোটেইখিনিত ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী থাকিব লাগিব আৰু গোটেইখিনি গ্ৰেজুৱেশ্যনত আপোনালোকে কিমানখিনি পাৰ্চেণ্টেজ থাকিব লাগিব, 50% থাকিব লাগিব। আৰু যদি ST, SC, OBC হয় তেনেহ'লে 45% হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু 100 এণ্ট্ৰেন্স টেষ্ট হ'ব 100 মাৰ্কছৰ, য'ত 120 মিনিটছ থাকিব। টোটেল মাৰ্কছ 400 থাকিব আৰু ইয়াত নেগেটিভ মাৰ্ক কিন্তু আছে। তাৰপিছত আপোনালোকে চিলেবাছৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আপোনালোকৰ ছেকশ্যন ৱাইজ ভাগ কৰা আছে। ছেকশ্যন 8 থাকিব 120 মাৰ্কছ, য'ত জেনেৰেল ইংলিছ, তাত ভকাবুলাৰী সোমাই থাকিব, টেন্স থাকিব, নেৰেশ্যন থাকিব, প্ৰিপজিশ্যন থাকিব, কাৰেকশ্যন থাকিব, চেণ্টেন্স কম্প্ৰিহেনশ্যন এইখিনি থাকিব। ছেকশ্যন বিত থাকিব আপোনালোকৰ জেনেৰেল নলেজ, ইণ্ডিয়ান হিষ্ট্ৰী, পলিটি, ছায়েন্স, কাৰেণ্ট এফেয়াৰ্ছখিনি থাকিব। আৰু ছেকশ্যন 3ত আছে আপোনালোকৰ মেথছ আৰু ৰিজনিং, বেছিকেলি বেলেগ একো নাই। আৰু ছেকশ্যন 4ত আছে ইণ্ডিয়ান কাৰেণ্ট এডুকেশ্যনখিনিৰ ওপৰত আপোনালোকে এইখিনি পঢ়ি চাব। চিলেবাছ আপোনালোকে ভালকৈ পঢ়িব, তেতিয়াহ'লে আপোনালোকে বস্তুটো এক্সামটো সহজে উলিয়াই নিব পাৰিব। আৰু বেলেগ জানিবলগীয়া বিশেষ একো নাই ইয়াতে। এইখিনিত 4 নম্বৰ এৱাৰ্ড আৰু নিগেটিভ হ'লে 1 নম্বৰ কাটা যাব, সেইখিনি আপোনালোক অলৰেডি ক'লোঁ। ঠিক আছে ভিউৱাৰ্ছ, এই চিলেবাছখিনি আপোনালোকে ভালকৈ চাওক আৰু যাৰ শিক্ষক হ'বলৈ মন আছে এইখিনি বস্তু ধ্যান ৰাখি এপ্লাইটো কৰি দিব। আৰু বেছি দিন সময় দিয়া নাই, সোনকালে এপ্লাই কৰক আৰু আপুনি মন পচন্দৰ BEd ইউনিভাৰ্চিটিত BEd কোৰ্চটো ল'বলৈ চেষ্টা কৰক। আৰু যদি কিবা জানিব লগা থাকে মোক কমেণ্ট কৰি সুধিব, মই জনাম। আৰু ইয়াতে BEd কলেজৰ ফিজবিলাক যদি ক'বলৈ যাওঁ, ফিজবিলাক ক'বলৈ গ'লে আপোনালোকৰ 2 ইয়াৰত 1.5 লাখ এইখিনি যাব যদি প্ৰাইভেটত পায়। আৰু যদি গভৰ্ণমেণ্টত পায় তেতিয়াহ'লে বহুত কম খৰচতে হ'ব। আপোনালোকে এক্সামটো ভালকৈ দিয়ক যাতে গভৰ্ণমেণ্টত চান্স পায়। ঠিক আছে, ধন্যবাদ ভিউৱাৰ্ছ। আৰু এডুকেশ্যন ৰিলেটেড কিবা জানিব লগা থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে, ধন্যবাদ।